হেল্ল' ফ্ৰেণ্ডছ, আজি মই অইন এটা ৰূপত ৰুটি বনাইছোঁ। এনেকৈ ৰুটি বনাই খাই বৰ ভাল লাগে। আপোনালোকে খাই চাবচোন কেনেকৈ বনাইছোঁ। আপোনালোকক দেখাই আছোঁ, দেখিছেনে? এইখিনি প্ৰথমতে মই বনাই ল'লোঁ। ৰুটিখিনি মানে আধা কেঁচা হৈ আছে আৰু কমপ্লিটলি সিজা নাই। তাৰপিছতে এতিয়া মই ধুনীয়াকৈ তেল অকণমান দিছোঁ, তাৰপৰা ৰুটিটো দি দিছোঁ। তাৰপিছতে ধুনীয়াকৈ এতিয়া ফুলি আহিছে, মানে পৰঠা টাইপৰ নিচিনা হৈছে আৰু খাই কিন্তু এনেকৈ বৰ টেষ্টি লাগে। আপোনালোকে বনাই খাই চাবচোন তেনেকৈ। তেলখন দিয়াৰ লগে লগে ফুলি আহিব, দেখিছে নহয়? এয়া ফুলি আহিলে। মই ফুলা ৰুটি খাই বৰ ভাল পাওঁ। আপোনালোকে ভাল পায়নে? কি মজাকৈ ফুলি আহিছে, খাই মজা লাগিব। এনেকৈ ফুলি আহিব এতিয়া। এতিয়া লাহে লাহে ৰুটি বনোৱা হৈ গৈছে ধুনীয়াকৈ। এতিয়া হৈ গ'ল ধুনীয়াকৈ। মোৰ ৰুটিখন কমপ্লিটলি হৈ গ'ল। এতিয়া মই ভাজি বনাব লাগিব, ভাজিৰ লগত খাব লাগিব। যিহেতু কি টেষ্টি হৈছে দেখিছেনে? দেখিবলৈ ইমান ধুনীয়া হৈছে ৰুটিখন। এতিয়া মই বনাম কেপচিকাম, আলু, গাজৰ, বন্ধাকবি ভাজি বনাম। তাৰপিছতে ৰুটিৰ লগত মই খাম। এতিয়া মই বনাই লৈছোঁ ধুনীয়াকৈ।